মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম বেক টু সায়েন্স গুৰু আসাম মই সাইকুল স্যার তোমালোকক আজি কন্ডিশনাল সেন্টেন্স সম্পর্কে মই দেখুৱাই দিম আৰু কন্ডিশনাল সেন্টেন্সৰ তিনিটা টাইপস আছে টাইপ 1 ত আছে প্ৰবাবল কন্ডিশন টাইপ 2 ত আছে ইম্প্ৰবাবল কন্ডিশন আৰু টাইপ 3 ত আছে ইম্পসিবল কন্ডিশন তো প্ৰথমতে চোৱা এই কন্ডিশনাল সেন্টেন্সৰ দুটা পার্টস থাকে এটা হৈছে ইফ ক্লজ যেটো কন্ডিশনাল ক্লজ বুলিও কোৱা হয় আৰু এটা আছে মেইন ক্লজ ইফ ক্লজ টু ইফৰ লগত সংযুক্ত থাকিব যেনেকৈ এতে দেখুৱাইছে ইফ ইট ৰেইনছ এটো হৈছে ইফ ক্লজ আই শ্যাল নট গো এটো হৈছে মেইন ক্লজ সো এই দুটা ক্লজ থাকিব আৰু এই মেইন ক্লজ আৰু ইফ ক্লজ এটো এটো ইয়াতে ইফ ক্লজটো আগত আছে মেইন ক্লজটো পিছত আছে কেতিয়াবা এনেকুৱা হ'ব পাৰে মেইন ক্লজটো আগত আৰু ইফ ক্লজটো পিছত থাকিব পাৰে আৰু তোমালোকক কোৱাই হল যে কন্ডিশনাল সেন্টেন্সত তিনিটা টাইপস আছে টাইপস 1 ত আছে সোৱা প্ৰবাবল কন্ডিশনত কেনেকুৱা হয় the verb in the if clause is in the present tense the verb in the main clause is the future tense এইখিনি কন্ডিশনত থাকিব লাগিব if clause টো যদি present indefinite tenseত থাকে present tenseত থাকে তেনেহলে main clause to কি হয় future tense ত থাকিব it does not matter which comes first কোনটো আগত আহিব কোনটো পিছত আহিব এটো একো ডাঙৰ কথা নহয় this type of sentence implies that the action in the if clause is quite possible এটো open condition আৰু এটো সম্ভৱপৰ যেটো condition হেকাৰণে এটো probable condition কোৱা হৈছে এটো সম্ভাৱনা থাকে যেনেকুৱা if he comes to the library I will give him these books যদি তাও লাইব্ৰেৰীলৈ আহে মই তাও কিতাপখন দিম সো এটো এটা সম্ভাৱনা থাকে হেকাৰণে প্ৰবাবল কন্ডিশন বুলি কোৱা হৈছে সো ইফ ক্লজ টু এটো প্ৰেজেন্ট টেন্সত আৰু মেইন ক্লজ টু আছে ফিউচাৰ টেন্সত আৰু এটা কন্ডিশন এক্সাম্পল চাও ইফ হি রানস হি উইল ৰিচ देयर ইন টাইম যদি তাও দৌৰে তেনেহলে তাও তাত সময়মতে পাব সো এটো সোৱা মেইন ক্লজ টু ফিউচাৰ টেন্সত আছে আৰু ইফ ক্লজ টু আছে প্ৰেজেন্ট টেন্সত এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে আৰু এটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে নেক্সট এক্সাম্পল টু যদি চাও ইউ উইল ফেইল ইফ ইউ ডু নট ওয়ার্ক হার্ড এতে সোৱা মন কৰিবলগীয়া ইফ ক্লজ টু পিছত আছে আৰু এটো নেগেটিভ সেন্টেন্সত আছে কিন্তু প্ৰেজেন্ট টেন্সত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নেগেটিভ সেন্টেন্সত আছে আৰু মেইন ক্লজ টু কি ফিউচাৰ ইনডিফিনিট টেন্সত আছে এনেকুৱাও থাকিব পাৰে সো এতে নোট এটা দিয়া হৈছে ইফ ক্লজ প্ৰেজেন্ট টেন্স আৰু ইফালে ৰিজাল্টেন্ট যেটো ক্লজ মেইন ক্লজ এটো হ'ব ফিউচাৰ টেন্স নাইবা ভাইস ভার্সা হ'ব পাৰে ঠিক আছে মেইন ক্লজটো আগত থাকি ইফ ক্লজটো পিছত থাকিব পাৰে সো ইয়া আছিল টাইপ 1 যেটো টাইপ প্ৰবাবল কন্ডিশন এটো আমি আলোচনা কৰিলো এতে ইয়াৰ কিছুমান স্পেশাল কেস আছে কিন্তু তোমালোকে যদি এই ফৰ্মুলাটো মনত ৰাখা যেটো নোটত মই দেখুৱাই দিছো তেনেহলে এইবিলাক স্পেশাল কেস বিলাক তোমালোকৰ কাৰণে ইজি হৈ যাব প্ৰথমত তাৰ পিছত সো আমি টাইপ 2 আমি আলোচনা কৰো যেটো হৈছে প্ৰবাবল কন্ডিশন the past tense is used in the if clause and would could or might plus simple verb is used in the main clause so very interesting if clause to past tense ত থাকে আৰু main clause to কি would could might থাকিব তাৰ পিছত কি simple verb অৰ্থাৎ v1 থাকিব তেনেকুৱা যেটো কন্ডিশনাল সেন্টেন্স থাকিব এটো হ'ব টাইপ 2 ইম্প্ৰবাবল কন্ডিশন if clause to সদায় past tense ত আৰু main clause to কি would plus v1 ভাৰ্বৰ simple form থাকিব উদাহৰণটো চাও if she practiced well she could win the game যদি তাও ভালকে প্র্যাকটিস কৰিলে হেতেন তাই খেলত জিকিব পাৰিলে হেতেন সো এটো এটা কন্ডিশন আছে সো মেইন ক্লজ টু কি কুডৰ পিছত v1 দিয়া আছে কুডৰ পিছত v1 হেকাৰণে এটো কি ইফ ক্লজ টু পাস্ট টেন্সত আছে সো যিকোনো এটা তোমালোকক কারেক্ট টেন্স কৰিব দিব পাৰে যেনেকুৱা যদি এটো আগৰটো যদি কুড উইন থাকে তুমি এটো প্র্যাকটিস দিয়া থাকিব তেনেহলে এটো পাস্ট ইনডিফিনিটত লিখিব লাগিব আৰু যদি ইয়াতে পাস্ট ইনডিফিনিট দিয়া থাকে তেনেহলে এটো কুড উইন লিখিব লাগিব
নেক্সট কণ্ডিশ্যনটো চাওঁ ইফ শ্বি কেম টু মাই হাউচ I would give her your message চোৱা এইটো চোৱা যে উড গিভ আছে চ' উড গিভ থকাৰ লগে লগে ইয়াতে কাম নহয় কি হৈছে কেম হৈছে কিয় এইটো পাষ্ট ইনডিফিনিট টেন্সত হৈছে ইফ ক্লজটো কি আছে পাষ্ট ইনডিফিনিট টেন্সত আছে কেম ভাৰ্ব দিয়া আছে V2 ঠিক আছে এই কথাটো মনত ৰাখিবা ইয়াৰ অৰ্থ এইটোৱে বুজাইছে যে শ্বি ডাজ নট কেম টু মাই হাউচ তাই মোৰ ঘৰত অহা নাই নেক্সট এক্সাম্পলটো চাওঁ ইফ আই হেড মানি আই উড লেণ্ড ইউ চাম মোৰ যদি মানে টকা থাকিলেহেঁতেন মই তোমাক অলপ ধাৰ দিলোহেঁতেন চ' ইয়াতে কি বুজাইছে যে বাট আই ডোণ্ট হেভ মানি দ্য মিনিং হিয়াৰ ইজ প্ৰেজেণ্ট অৰ্থাৎ এইটোৱে বুজাইছে যে মোৰ হাতত টকা নাই ঠিক আছে চ' এনেকুৱাকৈ এইটো ইফ ক্লজটো কি পাষ্ট ইনডিফিনিট টেন্সত আছে আৰু মেইন ক্লজটো কি আছে এইটো উড কুড শুড নাইবা V1 যিটো দিয়া আছে ইয়াতে কি আছে উড লেণ্ড আছে এইটো মেইন ভাৰ্বটো কি চিম্পল ফৰ্মত আছে ইয়াতে চোৱা কেইটামান ইয়াতে নোট দিয়া আছে দিছ ইজ এন আনলাইকলি কণ্ডিশ্যন দিছ ইজ কল্ড আনৰিয়েল কণ্ডিশ্যন ইউজ ফৰ ইম্পচিবল অৰ আনৰিয়েল চিটুৱেশ্যনছ ইয়াতে স্পেচিয়েল কেছ যদি চাওঁ এইটো ইমাজিনেৰী কণ্ডিশ্যন এটা আছে আকাংক্ষিত বাক্যৰ ক্ষেত্ৰত এইটো কি হয় আইৰ লগত ৱেৰ হয় এই কথাটো অলপ গুৰুত্বপূৰ্ণ বহুতে আইৰ লগত ৱাজ দিয়ে এইটো ভুল হৈ যায় ইফ আই ৱেৰ ইউ আই শুড একচেপ্ট দ্য অফাৰ এই ক্ষেত্ৰত আইৰ লগত কি হ'ব ৱেৰ হ'ব ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই এনেকুৱাই এই কণ্ডিশ্যনটো তোমালোকে স্পেচিয়েলি মনত ৰাখিবা এইটো বৰ্ড এক্সামত সোধে নাইবা যিকোনো কম্পিটিটিভ এক্সাম যদি তোমালোকে দিয়া তেনেহ'লে পৰৱৰ্তী সময়ত তেনেহ'লে এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত যদি আমি চাওঁ টাইপ 3 ইম্পচিবল কণ্ডিশ্যন এইটো চোৱা when the past perfect is used in the if clause would could or might plus have plus the past participle and are used in the main clause so main clause ot ki would could might tarpisot have thakibo would have could have might have plus V3 মানে ভার্বর past participle থাকিব আৰু if clause to কি present তেতিয়া কি হ'ব প্ৰেজেণ্ট নহয় past perfect tense ত হ'ব এটা ভেৰি সিম্পল ইয়াতে যদি আমি এটা উদাহৰণ চাওঁ সেইকাৰণে কি টাইপ 3 কণ্ডিশ্যন ইজ অলছ' ন'ন এজ ইম্পচিবল কণ্ডিশ্যন দ্য কণ্ডিশ্যন কেনট বি ফুলফিল্ড বিকজ দ্য একশ্যন ইন দ্য কণ্ডিশ্যনেল ক্ল'জ ডিড নট হেপেন কাৰণ এইটো হোৱাই নাই এইটো সেইকাৰণে ইম্পচিবল কণ্ডিশ্যন বুলি কোৱা হৈছে যদি উদাহৰণটো চাওঁ তেনেহ'লে ইফ আই হেড ট্ৰাইড চিনচিয়াৰলি আই উড হেভ গট দ্য পোষ্ট ঠিক আছে ইয়াতে চোৱা ই মেইন ক্লজটো কি উড হেভ গট উড হেভ তাৰপিছত V3 আছে সেইকাৰণে কি ইয়াতে পাষ্ট পাৰফেক্ট টেন্সত হৈছে যিটো ইফ ক্লজ এইটো ইফ ক্লজটো পাষ্ট পাৰফেক্ট টেন্সত হৈছে নেক্সট এক্সাম্পল যদি চাওঁ ইফ শ্বি হেড কাম টু মাই হাউচ আই উড হেভ গিভেন হাৰ ইয়'ৰ মেছেজ আই উড হেভ গিভেন উড হেভ তাৰপিছত কি আছে গিভেন গিভেন এইটো V3 ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল সেইকাৰণে কি আছে ইফ ক্লজটো কি হৈছে পাষ্ট পাৰফেক্ট টেন্সত হৈছে শ্বি হেড কাম হৈছে ঠিক আছে চ' এইকেইটাই আছিল প্ৰবেবল তোমাৰ কণ্ডিশ্যনেল চেণ্টেঞ্চেছ প্ৰথমতে যিটো আমি চালোঁ প্ৰথম যিটো কণ্ডিশ্যন এইটো কণ্ডিশ্যনত কি আছে মেইন ইফ ক্লজটো প্ৰেজেণ্ট টেন্সত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকে আৰু মেইন ক্লজটো কি ফিউচাৰ ইনডিফিনিট টেন্সত থাকে আৰু ছেকেণ্ড টাইপটো আছিল ইম্প্ৰবেবল কণ্ডিশ্যন তাত কি ইফ ক্লজটো পাষ্ট ইনডিফিনিট টেন্সত থাকে আৰু মেইন ক্লজটো কি ইয়াতে উড কুড শুড তাৰপিছত V1 ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম থাকে আৰু যিটো আছে থাৰ্ড যিটো কণ্ডিশ্যন আছিল এইটো হৈছে ইম্পচিবল কণ্ডিশ্যন টাইপ 3 ইয়াতে কি ইফ ক্লজটো কি থাকে পাষ্ট পাৰফেক্ট টেন্সত আৰু মেইন ক্লজটো কি থাকে উড হেভ কুড হেভ শুড হেভ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল অৰ্থাৎ V3 থাকিব ইয়াৰ লগতে এটা মন কৰিবলগীয়া কণ্ডিশ্যন যিটো টাইপ 2 যিটো আছিলে এইটো স্পেচিয়েল কেটাগৰীত আইৰ লগত কি হয় ৱেৰ হয় এইটো ইমাজিনেৰী কণ্ডিশ্যন এই ক্ষেত্ৰত কি হয় আইৰ লগত কি হ'ব ৱেৰ হ'ব ইফ আই ৱেৰ ইউ আই শুড একচেপ্ট দ্য অফাৰ বা ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই চ' এইকেইটা কণ্ডিশ্যন তোমালোকে ভালদৰে মনত ৰাখিবা কাৰণ বৰ্ড এক্সামৰ লগতে বিভিন্ন কম্পিটিটিভ এক্সামত এই কণ্ডিশ্যনেল চেণ্টেঞ্চৰ পৰা কাৰেক্ট টেন্স হিচাপত
বিভিন্ন কোশ্চিন সুধি থাকে ঠিক আছে সো ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট বক্সত মোক জনাবা আৰু কেনেকুৱা ধৰণৰ ইংলিশ গ্ৰামাৰৰ ভিডিও তোমালোকে বিচৰা হেতু তোমালোকেও লগতে কমেন্টছত মোক জনাবা সো আজিৰ ভিডিওটো দেখিনিয়ে থ্যাংক ইউ ভেৰি মাচ